আজি ৰাতি ভাতৰ খলনি পুৰি বনালো এফালে বাপেক আৰু পুতেকৰ কাৰণে কেবাখনো পুৰি বনাই ললো আৰু এফালে কুকুৰা কণী হাফ বইল কৰি লৈছো প্ৰথমে মৰমকে খুৱাও বেচেৰা তাৰ গাটো একেবাৰে ভাল নাই আৰু মোৰ বাবে তিনিখন শুকান ৰুটি বনাম বুলি এনেকৈ বেলি থৈছো আৰু ইয়াত বনালো আলু অকণমান ফ্ৰাই কৰিছো মছলা সৰহকৈ দি লগত মোৰ বাবে কেডালমান নেফাকো আৰু আমাৰ অনুৰাগক যিহেতু জলকীয়া প্ৰয়োজন হয় সেইবাবে দীঘল দীঘলকৈ তিনিটা অনুৰাগৰ কাৰণে জলকীয়া দি দিছো এটা মৰমে খাবা এটা পাপায়ে খাব আৰু এটা মই খাম ইমানে বেয়া হৈ গৈছে নহয় গাবোৰ কি কম মেডিকেলৰ দৰৱ খাইছো যদিও কিন্তু অকণমানো ভাল পোৱা নাই আৰু মই তেলৰ ৰুটি খাই বেয়া পাওঁ সেইবাবে এই টাৱাখনতে তিনিখন পুৰি ল'ম আৰু কিন্তু ধুব লাগিব চাফাকৈ লেতেৰা হৈ আছে প্ৰথমে তুমি খাই লোৱা হ'বনে দেহা ইয়াত হেঁচা নিদিবা 34 কেজি ল'ৰাটো কোচল ল'বলৈ বহুত দিগদাৰ হয় সেইবাবে তলত পিয়া এখন দি লৈছো আৰু এতিয়া নহৰু আৰু গৰম তেল কৰি গোটেই তাত লগাই দিছো তথাপিও ভাল পোৱা নাই মুখখন একেবাৰে এনেই মানুহটো কোলা আৰু এই কোলা হৈ গৈছে কি হ'ব